নমস্কাৰ আৰাধনা বৰা কিচেনলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ লগতে নৱবৰ্ষ আৰু ভোগালী বিহু দেৰিকে হলো আপোনালোকলৈ শুভেচ্ছা জনালো আশা কৰোঁ সকলো ভালে আছে আজি বনাবলৈ লৈছোঁ এটা ষ্টিম কৰা কেক পনীৰৰ তাকে বনাবলৈ লগা বস্তুকেইটা আপোনালোকক দেখাব খুজিছোঁ এইখিনি পনীৰ লৈছোঁ 200 গ্ৰাম এয়া লৈছোঁ ভাত মানে আপোনালোকে পিঠাগুড়িও ল'ব পাৰে মই ভাত লৈছোঁ এইটো বাটিত এই বাটি আৰু কেটামান ইলাচি লৈছোঁ ফ্লেভাৰৰ কাৰণে এয়া এইটো গিলাছৰ আধা গিলাছ গাখীৰ লৈছোঁ এয়া লৈছোঁ বাটাৰ লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ আৰু এইখিনি ফ্ৰেছ ক্ৰীম লৈছোঁ ডাঙৰ চামুচেৰে 3 চামুচ মান হ'ব আৰু এয়া মিল্ক পাউডাৰ লৈছোঁ ডাঙৰ চামুচেৰে 3 চামুচ মান আৰু এইখিনি চেনি লৈছোঁ 150 গ্ৰাম মান হ'ব এয়া লৈছোঁ সুজি ডাঙৰ চামুচেৰে 3 চামুচ মান হ'ব আৰু এয়া অকমান বেকিং পাউডাৰ এতিয়া বনাবৰ কাৰণে এইখিনি লৈছোঁ প্ৰথমে পনীৰখিনি এয়া লৈছোঁ মিক্সিত পেষ্ট এটা কৰি লম ধুনিয়াকে লগতে ইয়াতে যিখিনি বইল ভাত লৈছিলোঁ ভাত আৰু এইখিনি এটো বাটিত সৰু বাটি এটাত এবাটি এইখিনি ইয়াত লৈলো আপোনালোকে ভাতৰ ঠাইত পিঠাগুড়িও ল'ব পাৰে আৰু সহজ হ'বৰ কাৰণে ভাতে ব্যৱহাৰ কৰিছোঁ এতিয়া ভাত আৰু পনীৰখিনি দিয়া হ'ল তাতে এতিয়া গিলাছত যিখিনি গাখীৰ লৈছিলোঁ সেইখিনি পেষ্টখিনি ভাল হ'বৰ কাৰণে অলপ গাখীৰ ইয়াত দি ল'লোঁ এইখিনি ভাত আৰু পনীৰৰ ধুনীয়া মিক্স পেষ্ট এটা ধুনীয়া হৈছে ইয়াত দেখিছে এইখিনি এইটো বলটোলে ইয়াত কাঢ়ি লৈছোঁ ইয়াতে গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম এতিয়া যিদৰে কেকটো ফেটা হয় সেইদৰে ফেটি লোৱা হ'ব ইয়াত এতিয়া বাটাৰ দিলোঁ ইয়াত ক্ৰীম চেনি সুজি ইয়াত দিলোঁ গাখীৰ এইখিনি এটা ভালদৰে মিক্স কৰি লম লগতে এইখিনি মিল্ক পাউডাৰ লৈছিলোঁ টেষ্টটো বেছি আহিবৰ কাৰণে এতিয়া গোটেইখিনি ভালদৰে মিহলাই মিক্স কৰি লম যেতিয়ালৈকে চেনিখিনি গলি নাযায় তেতিয়ালৈকে আৰু বাটাৰখিনি ভালদৰে মিক্স নহয় তেতিয়ালৈকে একেৰাহে লৰাই থাকিম লগতে ইয়াত জোখমতে অকমান কম পৰিমাণে বেছি কেকতকৈ অলপ কম পৰিমাণে বেকিং পাউডাৰ ইয়াত মিলাইছোঁ এতিয়া এইখিনি ভালদৰে ফেটি ল'ম এতিয়া কেকটো বনাবৰ কাৰণে ইয়াত ম'মৰ ষ্টিমাৰ লৈছোঁ ইয়াতে ষ্টিম কৰিম আপোনালোকে অন্য টিফিনতো দিব পাৰে বা অন্য ধৰণেও কৰিব পাৰে মই এইটোতে লৈছোঁ আৰু ইয়াৰ ওপৰত এতিয়া ফুটা আছে কাৰণে ওপৰত কলপাত দি লৈছোঁ এনে কলপাত দুখনমান জাপি ল'ম আপোনালোকে কলপাত যিসকলৰ ঘৰত নাই ডিছপ'জেবল ব্যৱহাৰ কৰিব পাৰিব এতিয়া ইয়াতে এইদৰে কলপাত দি ল'লোঁ আৰু ইয়াতে এইখিনি ঢালি দিম আৰু তলত মই যিখিনি পানী ম'ম' ঠিক ম'ম' যিদৰে ষ্টিম কৰোঁ সেইদৰে বহুৱাই দিমগৈ এতিয়া এয়া এতিয়া পানীখিনি উতলি আছে আৰু ইয়াতে লাহেকৈ বহুৱাই দিছোঁ এতিয়া 30-40 মিনিটৰ কাৰণে ইয়াত বহুৱাই দিলোঁ সেইটো জোখত ইমান সময়ৰ ভিতৰত হ'বগে ষ্টিম কৰি এতিয়া ফ্লেভাৰটোৰ কাৰণে অকমান ইলাচি গুড়ি ইয়াত দি দিলোঁ লগতে অকমান কাজু আৰু আলমণ্ড মিহিকৈ কুটি ইয়াত দি দিছোঁ এতিয়া এইটো ঢাকোন লগাই দিলোঁ এয়া পনীৰৰ ষ্টিম কৰা কেক 40 মিনিটমান সময় লাগিলে ষ্টিম কৰোঁতে এয়া ধুনীয়াকৈ হৈ গৈছে দেখিছে
এতিয়া ঠাণ্ডা হৈছে আৰু এইখিনি উলিয়াই দিম এখন ডিছলে এতিয়া তলত কলপাত দিছিলোঁ কেকটো এয়া লাহেকৈ এৰুৱা দিছোঁ ধুনীয়াকৈ সিজিছে দেখিছে আপোনালোকে যদি পিঠাগুড়ি ব্যৱহাৰ নকৰে এনেকৈ মোৰ দৰে ভাত ব্যৱহাৰ কৰিবও পাৰে তেতিয়া সোনকালে হয় আজি আপোনালোকে পনীৰৰ ষ্টিম কেক ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ পাইছে আৰাধনা বৰা কিটচেনৰ ছাবস্ক্ৰাইব কৰা নাই নতুন ৰেচিপি ভিডিঅ'বোৰ পাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ নমস্কাৰ